Hey guys, কি খবৰ সকলোৰে সকলো ভালে আছে ওয়েলকাম বেক টু মাই চেনেল সো আজি 2023 লাষ্ট ডে কালি পৰা 2024 পৰিব নতুন ইয়াৰ নতুন বছৰ নতুন বস্তু সব নতুন নতুন হ'ব কৰিছো যেন 2024 বহুত ভালে যাওক 23 টো বহুত বেছিকে বেয়া গ'ল স্পেশালি মোৰ বহুত বেছিকে বেয়া গ'ল সো হাউ কৰিছো 24 টো ভালে যাব আৰু আজি সবে পিকনিক খাই আছে ভাবিছো আমি অলপ সৰু সুৰাকে ঘৰতে পিকনিক খাম তো বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ কি কৰোঁ নকৰোঁ গোটেইখিনি দেখাম দেই 2023 লাষ্ট ডে যিহেতুকে সো গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম আৰু মই এইফালে মাংস লৈ আহিছোঁ এইফালে মা বস্তু লৈ আছে দোকানৰ পৰা আৰু এতিয়া আমি গৈ আছোঁ ঘৰত আৰু ঘৰত যাই পেলাই অলপ যোগাৰ কৰিব লাগিব যিহেতুকে এইফালে এইবোৰ লৈছোঁ এইফালে এতিয়া বৰ্তমানৰ চাহ পানী খোৱাৰ ব্যৱস্থা আৰু এতিয়া মই জাষ্ট ঘৰ আহি পাইছোঁ আৰু এতিয়া মায়ে চাহ বনাইছে এতিয়া অকণমান ইভিনিঙৰ চাহ নাস্তা এইবিলাক হ'ব আৰু লাহে ধীৰে আমাৰ ৰান্ধাৰ যোগাৰ হ'ব তাৰপিছত আমি ৰাতি আজি 12টাৰ পিছত খাম এনেও আমাৰ ভাত খাওঁতে 12টাৰ বেছিয়ে হয় সো আজি ভাবিছোঁ বাহিৰত অকণমান গান চান বজাব যিহেতুকে অকণমান প্ৰগ্ৰাম হ'ব মানে প্ৰগ্ৰাম নহয় তেনেকুৱা চিল্লাম হ'ব আৰু কি নহয় আৰু কি হয় নহয় এটা এটাকে এক্সাইটমেণ্ট তাৰপিছত কি হয় নহয় গোটেইখিনি দেখুৱাম দেই চ' চাই থাকিব আৰু 2023টো বহুত বেছি বেয়া গ'ল মোৰ গাইজ মোৰ ফেমিলিটোৰে বহুত বেছি বেয়া গ'ল চ' আশা কৰোঁ 2024টো যেন বহুত বেছি ভালে আহক আৰু কালিৰ পৰা যিহেতুকে 1 জানুৱাৰী পৰি যাব কালিৰ পৰা মানে এটা দিন 365 দিনটো যেন ভালে যাওঁ সেই আৰু সেই থাপ্পৰ খাবি কিন্তু ফাল্টাই ভাবি আৰু গাইজ আজি 31 স্পেশাল আপোনালোকক মই কুৰকুৰি খুৱাই আছো গাইজ খাওক এনজয় হ্যাপি নিউ ইয়াৰ হৈ গ'ল তুমি দেখুৱাই থাকিম আৰু সেই আৰু কালিৰ পৰা দিনটো যেন ভালে যাওক তাৰে কামনাৰে 1 জানুৱাৰীৰ পৰা ফাৰ্ষ্ট বছৰৰ ফাৰ্ষ্ট ডেটটো ষ্টাৰ্ট কৰিম আৰু 2023টো যিয়ে বেয়া গ'ল যিয়ে ভাল গ'ল ভালে গুচি যাওক আৰু যেন এনেকুৱা বেয়া দিন নাহে তাৰে কামনাৰে 2024টো আৰম্ভণি কৰিব খোজো সো সেই আৰু আজি পিকনিক গোটেই চবে খাই আছে আমিও ঘৰত খাম সো যিখিনি পাৰিম দেখুৱাম দেই সো চাই থাকক আৰু এতিয়া আমি আহিছোঁ দোকানত মানে অলপ সৰু কিবা বস্তু ল'ব লগা আছে মেগী কণী ইভিনিং স্নেক্স যিহেতুকে সেইখিনি ল'বলৈ আহিছোঁ মই আৰু ভাইটি আৰু এতিয়া লৈ যাই পেলাই যে যোগাৰত লাগি গৈছোঁ মানে এইফালে মায়ে মানে মেইন কোৰ্চৰ বস্তুখিনি মায়ে কৰি দি আছে আৰু ইভিনিং স্নেক্সৰখিনি মই কৰি লওঁ বুলি ভাবিছোঁ চ' এইফালে কণী মেগী লৈ ৰেডি এইফালে বহাই দিছোঁ আৰু এইফালে চাহো হৈ গৈছে আৰু এইফালে মাংসটো আনি থৈছিলোঁ যে সেইটো মেৰিনেট কৰি থৈছোঁ যিটোকে ৰাতি বনাম এইফালে আমাৰ ইভিনিং স্নেক্স আহিলে এইফালে কুৰকুৰা খালোঁ অলপ আগতে দেন এইফালে মেগী বনালোঁ আৰু এইফালে আছে বইল কণী আৰু এতিয়া ইভিনিঙৰ খানাটো খাই লওঁ এইটো চাইডে মানে মাংস গোটেইখিনি মেৰিনেট কৰি থলোঁ লাহে সেইখিনি হ'ব এইটো মাংস এইবিলাকতো এতিয়া নহয় সেইবিলাক হওঁতে দেৰি আছে তো এইবিলাক জাষ্ট এতিয়া মেৰিনেট কৰি থৈছোঁ আৰু লাহে কৰি থাকিম কাৰণ কি খানা খাম আমি 12টাৰ পিছত তো বহুত দেৰি আছে লাহে কৰি থাকিম আৰু আপোনালোকক গোটেইখিনি দেখুৱাই থাকিম দেই বঢ়িয়া এইফালে চিকেনটো আমাৰ এতিয়া বৰ্তমান গেছত বহি গৈছে তেতিয়া 10টামান লাগিছে লাহে ধীৰেকৈ হৈ আছে গোটেইখিনি আৰু এইফালে মায়ে অলপ সৰু সুৰাকৈ কৰি আছে আৰু এইফালে চিকেনটো জাষ্ট বহিতে সময় লাগিব যিহেতুকে আমি আজি ৰাতি 12টাৰ পিছত খাম ন আচ্ছা আৰু এইটো চাইডে আছে জুহা চাউলেৰে দি বনোৱা মানে ফ্ৰাইড ৰাইচ এইটো খাই বহুত বেছি ভাল লাগে আৰু স্পেশালি মই বহুত বেছিকৈ ভাল পাওঁ মানে ফ্ৰাইড ৰাইচ বোলা বস্তুটো মানে এনেও মানে বহুতেই বেছি ভাল পাওঁ দেই ভাততকৈ বেছি ফ্ৰাইড ৰাইচটো মোৰ বহুত বেছি ফেভৰেট চ' আজি দিনটোত মানে ফ্ৰাইড ৰাইচ খাওঁ বুলি মাক আগতে কৈছিলোঁ চ' আমি ফ্ৰাইড ৰাইচে খাম আজি ৰাতিটো আৰু ৰাতি 12টামানৰ পিছত সদায় খোৱা হয় আজিও ভাবিছোঁ তেনেকৈ নিউ ইয়াৰটো মনাই পেলাইহে খাম চ' সেই আৰু অলপকৈ দেখুৱাই আছোঁ আপোনালোকক আৰু এতিয়া মই জাষ্ট খুৰীহঁতৰ ফালৰ পৰা আহিছোঁ আমাৰ ইয়াতে হৈ আছে মায়ে যোগাৰ কৰি আছে আৰু সেইফালে খুৰীও ৰান্ধা চান্ধা কৰি আছে তাকে অলপকৈ দেখুৱাই আছোঁ দেই 12 o'clock midnight গাইজ যেতিয়া আমি আহি পাইছোঁ বাহিৰত এতিয়া আমি ফুটাম বম এইফালে পুৰা যোগাৰ হৈ আছে এইবিলাক যোগাৰ চলি আছে
sorry. Tanda. Moria. Tay. Hatore. Eta. Dala, white to pura. Tuni lagala. Sakal bala koite lagbo. Kait ke jane. Let you yaar tu lagbe. Happy New Year to all of you guys. আৰু এতিয়া বমসম ফুটাই নিউ ইয়াৰ মনাই পেলাই এতিয়া জাস্ট ঘৰ আহিছো এতিয়া খাব লাগে 12টা বাজি 12:30 বাজি পাৰ হৈছে সো এতিয়া পটাপটকে ফ্ৰাইড ৰাইস আৰু চিকেন খিনি খাই ল আৰু আজি পুৰা মানে ফাৰ্স্ট নিউ ইয়াৰ পৰিল যেহেতুকে 1 জানুৱাৰী আজি পুৰা ষ্টাৰ্ট হল সো আজি পুৰা 2024 ৰ গুটেই মানে 365 ডেজ যেন ভালে যাওক তাৰে কামনাৰে 2024 ষ্টাৰ্টিং দিছো আৰু ইফালে নিউ ইয়াৰ বুলি মাই ইফালে ভগৱানৰ কাৰণে এটা গাৰু বনাইছে আৰু আমি এনেকে লাষ্টলি ফটো ক্লিক কৰি গুটে নিউ ইয়াৰ মনাই লাষ্টলি 2023 টু এন্ডিং দি 24 আদৰণি জনাইছো আৰু আজি ব্লগটো ভাল পালে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা আজিলৈ আহিছো বাই।